সমান্তৰাল শাসন চলিছে গৌৰীপুৰ পৰ্বতজোৰাত। চৰকাৰ প্ৰশাসনক কেৰেপ নকৰি কাটিছে পাহাৰ। দৈনিক পাহাৰ কাটি কঢ়িয়াইছে ৰঙামাটি। পৰ্বতজোৰ গৌৰীপুৰৰ ৰাজপথত দ্ৰুতগতিত চলিছে বালাজী কোম্পানীৰ অভাৰলোডেড ড্ৰাম্পাৰ। দেখোতা শুনোতা কওঁতা কোনোৱেই নাই। অস্তিত্বই নাই বন বিভাগ কিংবা পৰিবহণ বিভাগৰ। এনেকৈয়ে এতিয়া দৌৰাত্ম আৰম্ভ হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ। দিনে নিশাই পাহাৰ কাটি তহিলং কৰাৰ পিছতো কোকৰাঝাৰ জিলা কিংবা ধুবুৰী জিলা প্ৰশাসনৰ কাণসাৰ নাই। নামত সকলো আছে। এতিয়া লাহে লাহে মৰুভূমিত পৰিণত হ'ব পৰ্বতজোৰ সংৰক্ষিত বনাঞ্চল। বনাঞ্চলত উচ্ছেদ চলোৱা চৰকাৰৰ দিনত বনাঞ্চল ধ্বংসযজ্ঞৰ পিছতো নিৰ্বিকাৰ একোটা বিয়াগম চৰকাৰী বিভাগ। চকুৰ সন্মুখতে পাহাৰ কাটি তহিলং কৰিছে বালাজী কোম্পানীয়ে। 4 লেন নিৰ্মাণৰ নামত শেষ কৰি দিয়া হৈছে এখন এখনকৈ পাহাৰ, এখন এখনকৈ সংৰক্ষিত বনাঞ্চল। প্ৰশ্ন উঠিছে, চৰকাৰ ক'ত, প্ৰশাসন ক'ত, বন মন্ত্ৰী আছেনে নাই? নম্বৰবিহীন এখন অভাৰলেড শিলৰ ডাম্পাৰ ৰূপসী ফৰেষ্ট বিট অফিচাৰ আগফালেদি গৈ আছিল। গৈ থকা অৱস্থাত কিন্তু কোনোবা এজন তাৰে বন বিষয়া বা কৰ্মচাৰী সেই গাড়ীখন পিছে ৰখাবলৈ ক'লে আৰু পিছে দৌৰি যোৱাৰ কিবা ল'লে নল'লে আমি নাজানো। গতিকে ইয়াৰ দ্বাৰা এইটোৱে স্পষ্ট যে পৰ্বতজোৰাত বন সংমণ্ডলৰ প্ৰায়ভাগ কৰ্মচাৰী সেই দুৰ্নীতিৰ লগত, সেই ডাম্পাৰ যিটো দুৰ্নীতি সেই দুৰ্নীতিৰ লগত জড়িত আছে। লগতে যিবোৰ ৰঙামাটিৰ ব্যৱস্থা কৰি আছে বালাজী কনষ্ট্ৰাকশ্যনে, সেই ৰঙামাটিৰ কিন্তু 25 পৰা 30 টকা এটা চিণ্ডিকেট কৰি লৈ আছে। প্ৰশ্ন উঠিছে, কাৰ গ্ৰীণ ছিগনেলত দৌৰাত্ম চলিছে পৰ্বতজোৰাত? কিয় বালাজী কোম্পানীৰ বিৰুদ্ধে নিৰুদ্দেশ হৈ আছে পৰিবহণ বিভাগ কিংবা বন বিভাগ? কোনে এনেকৈ বন ধ্বংস কৰি তথাকথিত নিৰ্মাণত অনুমতি প্ৰদান কৰিছে? আনপিনে ধুবুৰীত পৰিবহণ বিভাগৰ বিষয়া ব্যস্ত বালিভৰ্তি গাড়ীৰ পৰা গুণ্ডা টেক্স সংগ্ৰহত, যাৰ বাবে বালাজী কোম্পানীৰ দৰে কোম্পানীয়ে অভাৰলোডেড ট্ৰাক কঢ়িয়াব পাৰিছে। অভিযোগ মতে পৰিবহণ বিভাগৰ পৰিদৰ্শকে বালিৰ ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰি আছে। ড্ৰাইভাৰৰ জৰিয়তে স্কেনাৰত ধন লোৱাৰ গুৰুতৰ অভিযোগ। আনকি গাড়ীৰ মালিকে এই দৃশ্য বন্দী কৰিছে মোবাইল কেমেৰাত। বাতৰিৰ পিছতো ড্ৰাইভাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাতেই দায়িত্ব শেষ কৰি পৰিবহণ বিভাগে কি বুজাব খুজিছে? কি কৰিছে ধুবুৰী জিলাৰ পৰিবহণ বিষয়া দ্বিতীয় পূৰবী কলিতাই? গাড়ীখন ধৰাৰ পিছত MBA ড্ৰাইভাৰ হয় ৰাহুল, তাৰ নাম। MBA সাথে কথা নাপাতে ৰাহুলৰ দ্বাৰা কিমান টকা ল'ব না ল'ব এইটো ছেটিং কৰায় ফোনত ছেটিং কৰায়। সি বাৰে ফোন কৰে কিমান দিব। ফাৰ্ষ্টত আছিল 20,000 টকা। তাৰপিছত কথা পাতি কেনে তোমাৰ 12,000 টকা লৈ কিনে গাড়ীখন এৰি দিয়ে। MBA ছাৰে কথা নাপাতে, ড্ৰাইভাৰৰ দ্বাৰা এইটো কথা পাতি কেনে সেটেল কৰে। এফালে ৰঙামাটিৰ চিণ্ডিকেট, আনফালে বালিভৰ্তি ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহত ব্যস্ত পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী। চৰকাৰ ক'ত, প্ৰশাসন ক'ত? গৌৰীপুৰৰ পৰা সুৰজ কুমাৰ মাহাতোৰ ৰিপৰ্ট, DY 365।